নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আমাৰ সৈতে আজি উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰূয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা কেনেকুৱা সেয়া চাই লওঁ তাৰপিছত আমি পৰৱৰ্তী ৰাশিফল আৰু বিষয়ৰ মাজলৈ আগবাঢ়িম হয় আজিৰ দিনটোৰ গ্ৰহগতি এনেধৰণৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে কেতু আজি চন্দ্ৰৰ লগত সিংহ ৰাশিত বহি আছে শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজিৰ দিনটোত লগ্ন হ'ল মকৰ লগ্ন শুক্ৰ ৰবি বুধ মংগল ধনু ৰাশিত বহি আছে আজি 22 পুহ তিথি কৃষ্ণ চতুৰ্থী আয়ুষ্মান যুগ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ পূৰ্ব ফাল্গুনী নক্ষত্ৰ দেৱাৰীগণ আজি যাত্ৰা নাই ৰিক্তা দুখ আছে শুভ কৰ্ম নাই আজিৰ দিনটোত মূলা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি প্ৰয়োজনীয় ক্ষেত্ৰত সাৱধান হৈ চলক কোনো ক্ষেত্ৰত নিৰাশ হ'ব পাৰে আজি দাম্পত্য জীৱনত মধ্যম ফল শৰীৰত শুভ ফল গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি বৃষ ৰাশি টৰাছ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত মন চঞ্চল হ'ব পাৰে কোনো খা খবৰত বৰ সুখী নহ'ব আৰ্থিক দিশত চিন্তা থাকিব প্ৰেমত শুভ ফল আজি ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড ৱাৰ্ডছ আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ দেখা যায় ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰে বিদ্যাত চিন্তা কম আজি প্ৰেমত সন্দেহ থাকিব আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে গাই গৰুক মিঠা ৰুটি খাবলৈ দিয়ক পিংক কালাৰ লাকি মেৰুণ কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ চ'ৰ্টছ এণ্ড কাপছ আজি পুৱা ভাগতে গাই গৰুক ঘাঁহ খাব দিয়ক আৰু দুখীয়াজনক দক্ষিণা দিয়ক আজি হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ'লেও দুশ্চিন্তা নকৰিব বিদ্যাত মধ্যম ফল কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি কিছু উন্নত প্ৰেমত কষ্ট আছে অৰেঞ্জ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি আমি এখন পত্ৰ লৈছোঁ দাদা এইখিনিতে হয় পত্ৰখনত এগৰাকীয়ে নৈಋত বা দক্ষিণ পশ্চিম দিশত গৃহ নিৰ্মাণ কৰিলে কেনেধৰণৰ কি তেওঁ জানিব বিচাৰিছে আৰু কিদৰে গৃহ নিৰ্মাণ কৰিম সেয়া তেওঁ জানিব বিচাৰিছে দক্ষিণ পশ্চিম দিশৰ লৰ্ড হৈছে ৰাহু গতিকে ৰাহু যদি ফেভাৰত নাথাকে সেইটো দিশত কিন্তু সাৱধান হ'ব লাগে সেইটো দিশত যদি কাঁইটীয়া গছ থাকে বেছি ডাঙৰ গছ থাকে তেতিয়া কিন্তু শত্ৰুৰ দ্বাৰা প্ৰেৰিত হ'ব দিশটো তেতিয়া স্বামীৰ স্থানৰ কাৰণে অমংগল স্বামীৰ বেমাৰ আজাৰ লাগিয়ে থাকিব সেইটো দিশত যদি পানী থাকে বা পানীৰ চ'ৰ্চ থাকে তেতিয়া কিন্তু চন্দ্ৰক নিৰ্দেশ কৰে চন্দ্ৰ উইক হ'ব গৃহস্বামীৰ কিন্তু মানসিক চাপ বৃদ্ধি পাব গৃহস্বামীৰ টেনশ্যনত থাকে সেইটো দিশত যদি স্বামী মানে বেয়া কিবা বস্তু থাকে নতুবা আপুনি জাবৰ জোঁথৰ ৰাখে দক্ষিণ পশ্চিম দিশত মুকলি ঠাই আছে ছাপ'জ আৰু তাত আপুনি জাবৰ জোঁথৰ ৰাখিছে তেতিয়া কিন্তু স্বামী স্ত্ৰীৰ মাজত কাজিয়া পেচাল লাগিয়ে থাকিব সেইটো দিশত কিন্তু বাথৰুম থাকিলে গৃহস্বামীৰ সদায় দুখ লাগি থাকিব বাথৰুমো থাকিব নালাগে তেতিয়া ঘৰত ৰাহু যন্ত্ৰ প্ৰতিষ্ঠা কৰক হাজবেণ্ড আৰু ৱাইফে দুজনে গমেট ৰত্ন পিন্ধিব ৰাহু ৰত্ন নতুবা গাৰ্নেট পিন্ধিব আৰু সেইটো দিশত গণপতি ৰাখক গণেশৰ মানে ঘৰৰ ভিতৰতে গণেশক ৰাখিলে ভাল হ'ব আৰু চণ্ডাল বা নিজজাতীয় লোকক মাজে সময়ে ভোজন কৰা তেতিয়া সেই দিশৰ যোনটো দুখ সেইটো কাটি যায় ধন্যবাদ আমি এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ সিদ্ধান্তি দাদা আমি পুনৰ আহিছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়ি যাওঁ হয় ওৱান্স এণ্ড টেম্পাৰেঞ্চ সিংহ ৰাশি লিঅ' অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব ব্যৱসায় বাণিজ্যৰ শুভ ফল য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহক চ'ৰ্টছ এণ্ড কাপছ কন্যা ৰাশি নতুন কোনো সংস্থাৰ পৰা আপুনি সন্মান লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্যত মিডিয়াম ফল মধ্যম ফল শৰীৰত কিছু উইকনেছ থাকিব প্ৰেমত সাৱধান হওক হোৱাইট কালাৰ লাকি মেৰুণ কালাৰ আনলাকি চ'ৰ্টছ এণ্ড নাইট অফ ওৱান্স তুলা ৰাশি আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় সহানুভূতি লাভ যিসকলে লিব্ৰা তুলা ৰাশি দাম্পত্য জীৱনত মধ্যম ফল পাব বিদ্যাত উন্নতি হ'ব প্ৰেমত আনন্দ লাভ আজি ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰ্পিঅ' চ'ৰ্টছ এণ্ড পেণ্টাকলছ আজি পিতৃ মাতৃৰ বাবে সামান্য চিন্তা থাকিব বিয়া বাৰুৰ যোগাযোগত শুভ ফল আৰ্থিক দিশত উন্নতি প্ৰেমত সন্দেহ থাকিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি তিলৰ লাড্ডু দুখীয়া লোকক নতুবা সৰু সৰু ল'ৰা ছোৱালীক খাবলৈ দিয়ে পাৰ্পল কালাৰ ব্লেক কালাৰ লাকি ব্লু কালাৰ আনলাকি আজি কেনেধৰণৰ বিষয় জনাব বিচাৰিব দাদা হয় আজিৰ বিষয় হৈছে
বিদ্যাৰ্থীসকলৰ বাবে 2026 আপুনি 2026ত কিবা এক্সামক লৈ ইণ্টাৰভিউ আদি লৈ চিন্তিত নেকি তেতিয়া কিছুমান সৰু সুৰা নিয়ম কানুন মানি চলক আপোনাৰ আত্মবিশ্বাস আৰু একাগ্ৰতা বৃদ্ধি পাব পৰীক্ষা দিবলৈ ওলাওঁতে আপুনি প্ৰথমে ঘৰৰ পৰা ওলোৱাৰ আগত এচামুচ দৈ আৰু অলপ চেনি খাই ওলাওক তেতিয়া শৰীৰ সুস্থ থাকিব আৰু মগজ শীতল থাকিব দ্বিতীয়তে নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰি ওলাওক ডাঙৰজনৰ আশীৰ্বাদ লওক আপোনাৰ পজিটিভ এনাৰ্জি বৃদ্ধি পাব তৃতীয়তে পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰিবলগীয়া কলমটো গণেশ বাবা বা মা সৰস্বতীৰ চৰণৰ স্পৰ্শ কৰি লওক আৰু আগবাঢ়ক আৰু গণেশক বিঘ্নিহৰ্তা বুলি কোৱা হয় বিঘ্নহৰ্তা আৰু বুদ্ধিৰ দেৱতা গতিকে গণেশদেৱে আপোনাক সকলো বাধা দূৰ কৰিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সদায় নিজৰ ওপৰত বিশ্বাস ৰাখক নিশ্চয় আপোনাক সফলতা কঢ়িয়াই আনিব সফলতা দিব আৰু আপোনাৰ পৰীক্ষা সুন্দৰ হওক তাৰে কামনা কৰিলোঁ অল দ্য বেষ্ট ধন্যবাদ জনাইছোঁ আমি আন চাৰিটা ৰাশিফল আগবঢ়াওঁ হয় ওৱান্স এণ্ড কাপছ ধনুৰাশি চেটিৰিয়াছ আজি আবেলি সময়ত উদ্বেগ অশান্তিয়ে দেখা দিব সৃষ্টি হ'ব শৰীৰত মধ্যম ফল ব্যৱসায় বাণিজ্যত কিছু বাধা আছে প্ৰেমত শুভ ফল ধনুৰাশিৰ জাতক জাতিকাসকলে সোণৰ আঙুঠি পিণ্ডক তৰ্জনীত ৰূপৰ আঙুঠি পিণ্ডক লেফ্ট হেণ্ডৰ মধ্যমা গোল্ডেন কালাৰ চিলভাৰ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া হওক কাপছ এণ্ড ওৱান্স মকৰ ৰাশি কেপ্ৰিকন আজি কৰ্মৰ ক্ষেত্ৰত কিছু দায়িত্ব বৃদ্ধি পাব ঘৰুৱা দিশত সুখ ভ্ৰমণত কষ্ট ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত ভুল বুজাবুজি থাকিব ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি চ'ৰ্চ এণ্ড কাপছ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো প্ৰিয়জনক ধুনীয়া গিফ্ট পাৰফিউম আদি আগবঢ়াওক শুভ ফল দিব আজি বিয়া বাৰুৰ কথা বতৰাত আগবাঢ়িব পাৰে নিজৰ ভাৱমূৰ্তিৰ প্ৰতি আপোনাৰ দৃঢ়তা ৰখা দৰকাৰ হ'ব বিদ্যাত বাধা আছে অৰেঞ্জ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া আহক মীন ৰাশিৰ ওৱান্স এণ্ড চ'ৰ্চ আজি ভ্ৰমণৰ সম্ভাৱনা কোনো শুভ সংবাদত শুভ ফল পাব শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব প্ৰেমত মধ্যম ফল মেৰুণ কালাৰ লাকি ব্লু কালাৰ আনলাকি আমি অনুষ্ঠানটো শেষ কৰিম দাদা আপোনাৰ ঠিকনাটো জনাই দিব হয় আপুনি মোক ফেচবুকত ফ'ল' কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 পল্টন বজাৰ ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ